নমস্কাৰ, মই ডক্টৰ কমল কৃষ্ণনাথ, আপোনাৰ আয়ুৰ্বেদ আৰু ৱেলনেছ কনচালটেণ্ট। আপুনি চাই আছে আপোনাৰ প্ৰিয় চেনেল সঞ্জীৱন ৱেলনেছ। প্ৰিয় বন্ধুসকল, প্ৰথমে আহিছোঁ কৰ্টিচল কি? সেই প্ৰশ্নটোলৈ। কৰ্টিচল হৈছে আমাৰ বৃক্কজুৰিৰ ওপৰত থকা এড্ৰিনেল গ্লেণ্ডে নিঃসৰণ কৰা এক ষ্টেৰইড হৰমন, যিয়ে বহুতো গুৰুত্বপূৰ্ণ কাম পৰিচালনা কৰাত আমাক সহায় কৰে। ই আমাৰ ষ্ট্ৰেছ নিয়ন্ত্ৰণ কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, আমাৰ হৃদপিণ্ডৰ গতি স্থিৰ কৰি ৰাখে, ৰাতিপুৱা টোপনিৰ পৰা সাৰ পুৱায় আৰু ৰাতি পুনৰ টোপনি ধৰিব আদি সহায় কৰে। কিন্তু আমাৰ সৰ্বসাধাৰণ লোকে কৰ্টিচলক অকল এক ষ্ট্ৰেছ হৰমন বুলি জানে, আৰু কথাটো একেবাৰে মিছা নহয়, কাৰণ ই আমাৰ দেহত কোনো বিপদ দেখা পালে আমাক সতৰ্ক কৰে। লগে লগে আমাৰ ফাইট, ফ্লাইট আৰু ফ্ৰিজ ৰেছপন্স জাগ্ৰত হয়। অৰ্থাৎ হয় আমি যুদ্ধ কৰিব লাগিব, নহয় পলাব লাগিব। ইয়াৰ লগত অন্য এক ৰেছপন্স হৈছে ফ্ৰিজ, অৰ্থাৎ কিং কৰ্তব্য বিমূঢ় হৈ পৰা, কোনো সিদ্ধান্ত ল'ব নোৱাৰি স্থবিৰ হৈ পৰা। এনেদৰে কৰ্টিচলে আমাক বিপদৰ পৰা ৰক্ষা কৰে। কিন্তু এইখিনি কৰিব যাওঁতে শৰীৰে তাৰ মূল্য ভৰিবলগীয়া হয়। যেনে এইখিনি সময়ত তেজত চুগাৰৰ পৰিমাণ কেতিয়াবা বৃদ্ধি হয়। দীঘলীয়া সময়ৰ বাবে যদি ই বৃদ্ধি হৈ থাকে, ই আমাৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থা, ইমিউনিটিক ধ্বংস কৰিব ধৰে, আৰু তেতিয়া ই বিপদজনক হৈ উঠে। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টোত আমি আলোচনা কৰিম কৰ্টিচলৰ মাত্ৰা যদি অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হয় তেন্তে কি কি সমস্যা উদ্ভৱ হ'ব পাৰে। আজি তেনেকুৱা 10টা লক্ষণৰ বিষয়ে মই উল্লেখ কৰিব বিচাৰিম। প্ৰথমটো হৈছে আমাৰ চকুৰ গুৰি কলা পৰিবলৈ আৰম্ভ হ'ব। আমাৰ চকুজুৰি ভাগৰুৱা অনুভৱ হ'ব। ই হৈছে কৰ্টিচল হৰমন বাঢ়ি যোৱাৰ প্ৰথম সূক্ষ্ম লক্ষণ। তাৰ কাৰণটো হৈছে বৰ্ধিত কৰ্টিচলে মেলাটনিন হৰমনৰ মাত্ৰা কম কৰে, আৰু ই আমাৰ টোপনি ব্যাহত কৰে, ফলত চকুৰ গুৰি কলা পৰিবলৈ আৰম্ভ হয়। দ্বিতীয়টো হৈছে আমাৰ মুখত শালমইনা দেখা পোৱা আৰম্ভ হ'ব। তাৰ কাৰণটো হৈছে বৰ্ধিত কৰ্টিচলে চৰ্মমণ্ডলত থকা তৈল গ্ৰন্থিসমূহক উত্তেজিত কৰি চৰ্মমণ্ডলক তেলতীয়া কৰি তোলে। কৰ্টিচল হৰমন অস্বাভাৱিকভাৱে বাঢ়ি যোৱাটোকে তাৰ মূল কাৰণ বুলি জগৰীয়া কৰিব পাৰি। 3 নম্বৰটো হৈছে আমাৰ মুখমণ্ডল ফুলিবলৈ আৰম্ভ হ'ব, যাক আমি পাফিনেছ বুলি কওঁ। এই ফুলিবলৈ ধৰাৰ মূল কাৰণটো হৈছে কৰ্টিচল হৰমন যেতিয়া বৃদ্ধি হ'ব, ই আমাৰ মুখমণ্ডল, ডিঙি, কাণ এইবিলাকত পানী আৰু ফেট জমা হ'বলৈ আৰম্ভ হয়। চতুৰ্থটো লক্ষণ হৈছে আমি থিয় দিয়া আৰু শৰীৰৰ যিবিলাক গুৰুত্বপূৰ্ণ ভংগিমা আছে, মুদ্ৰা আছে, এইবিলাক লাহে লাহে বিকৃত হৈ পৰিব। তাৰ কাৰণটো হৈছে বৰ্ধিত কৰ্টিচলে শৰীৰৰ ডাঙৰ মাংসপেশীসমূহৰ পৰিমাণটো কমাই আনিব, যাৰ বাবে আমি সন্মুখৰ পিনে হালিবলৈ আৰম্ভ কৰিম, আৰু অন্য শাৰীৰিক বিসংগতিও লাহে লাহে প্ৰকট হ'বলৈ আৰম্ভ হ'ব। পঞ্চমটো লক্ষণ হৈছে আমাৰ পেটত চৰ্বি জমা হ'বলৈ আৰম্ভ হ'ব। তাৰ কাৰণটো হৈছে বৰ্ধিত কৰ্টিচলে পেটৰ ভিতৰত থকা ভিচেৰেল ফেটছ বৃদ্ধি কৰিব। এই ভিচেৰেল ফেটছ হৈছে পেটৰ ভিতৰত থকা ভিচেৰা, অৰ্থাৎ লিভাৰ, অন্ত্ৰ আদি অংগসমূহ আগুৰি থকা এক প্ৰকাৰ ফেটছ। এই ভিচেৰেল ফেটছে ভৱিষ্যতে আমাৰ দেহত যে বহুতো জটিল সমস্যা উদ্ভৱ হ'ব পাৰে তাৰ সংকেত বহন কৰে। ষষ্ঠটো লক্ষণ হৈছে আমাৰ হাত ভৰি, নিতম্ব এইবিলাক ক্ষীণোৱা আৰম্ভ হ'ব। তাৰ কাৰণ হৈছে বৰ্ধিত কৰ্টিচলে তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব বিচাৰে, যাৰ বাবে শৰীৰৰ হাত ভৰি আৰু নিতম্বত থকা মাংসপেশীসমূহক কমাই আনি ই চুগাৰৰ মাত্ৰা ক্ৰমান্বয়ে বঢ়াই ৰাখে। সপ্তমটো লক্ষণ হৈছে আমাৰ চুলি পাতল হোৱা আৰু বেছিকৈ সৰিবলৈ আৰম্ভ হয়। তাৰ কাৰণ হৈছে বৰ্ধিত কৰ্টিচলে আমাৰ হেয়াৰ ফলিকল চাইকেলক ব্যাঘাত জন্মায়। নতুন চুলি গজিবলৈ ই বেছি সময় লগায়। কিন্তু ভাল কথা এয়াই যে কৰ্টিচল হৰমনটো আজি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ, চুলি পাতল হোৱাৰ প্ৰক্ৰিয়াত আমি বাধা দিব পাৰিম। অষ্টমটো লক্ষণ হৈছে আমাৰ ছালৰ তলত সহজে তেজ গোট মাৰিবলৈ আৰম্ভ হ'ব, যাৰ ফলত ছালত ৰংচুৱা দাগ কিছুমান দেখিবলৈ আৰম্ভ হয়। তাৰ কাৰণ হৈছে বৰ্ধিত কৰ্টিচলে চুগাৰৰ মাত্ৰা বেছি কৰি ৰাখিবলৈ প্ৰটিনৰ উপৰিও ছালত থকা কলাজেন আৰু কানেক্টিভ টিচুৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আৰম্ভ কৰে, যিয়ে আমাৰ ছালক পাতল কৰি তোলে, ফলত ছাল সহজে ফাটিবলৈ আৰম্ভ হয়। 9 নম্বৰ লক্ষণটো হৈছে শৰীৰত ৰংচুৱা আঁচোৰৰ দৰে কিছুমান দাগ উদ্ভৱ হ'ব। তাৰ কাৰণটো আমি অকণমান আগতে উল্লেখ কৰা কাৰকটোকে দায়ী কৰিব পাৰোঁ। 10মটো লক্ষণ হৈছে শৰীৰত উদ্ভৱ হোৱা যিকোনো ঘাঁ শুকাবলৈ বেছি সময় লাগিব। তাৰ কাৰণ হিচাপে বৰ্ধিত কৰ্টিচলে শৰীৰক এনেকুৱা সংকেত দিব যে ঘাঁ শুকোৱাটো বহুত বেছি গুৰুত্বপূৰ্ণ কাম নহয়, তাতকৈ অন্য গুৰুত্বপূৰ্ণ কাম শৰীৰত আছে। ফলত শৰীৰত ৰোগ প্ৰতিৰোধ ব্যৱস্থাই ঘাঁ শুকুৱাবলৈ বেছি সময় লোৱা আৰম্ভ কৰিব। এইখিনিতে ক'ব বিচৰা কথাটো হ'ল এই 10টা লক্ষণৰ উপৰিও কৰ্টিচল হৰমনৰ মাত্ৰা বৃদ্ধি হ'লে আৰু অনেক লক্ষণ দেখিবলৈ আৰম্ভ হয়। কিন্তু এই ভিডিঅ'টোত উল্লেখ কৰা 10টা লক্ষণৰ পৰা বৰ্ধিত কৰ্টিচলৰ বিষয়ে আমি এক
স্পষ্ট ধাৰণা কৰিব পাৰোঁ। প্ৰিয় বন্ধুসকল, আমি গম পালোঁ যে শৰীৰত কৰ্টিচলৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাটো কিমান গুৰুত্বপূৰ্ণ। কিন্তু কৰ্টিচল হৰমনৰ মাত্ৰা স্বাভাৱিক কৰি ৰাখিবলৈ আমি ষ্ট্ৰেছ নিয়ন্ত্ৰণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগিব। ষ্ট্ৰেছ বা এনজাইটি নিয়ন্ত্ৰণ কৰিবলৈ আপুনি স্ক্ৰীনৰ বাওঁ দিশত পোৱা ভিডিঅ'টো ক্লিক কৰিলে এক ধাৰণা কৰিব পাৰিব আৰু নিশ্চিতভাৱে আপোনাক সহায় কৰিব। এইখিনিতে মই ডক্টৰ কমল কৃষ্ণ নাথে বিদায় ল'ব বিচাৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। আৰু এটা কথা, আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে তেন্তে কমেণ্ট ছেকশ্যনলৈ গৈ মন্তব্য দিবলৈ মই অনুৰোধ কৰিলোঁ। ধন্যবাদ।